বিধানসভাত স্বাস্থ্য বিভাগৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা বিধায়ক অখিল গগৈৰ প্ৰশ্ন চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ কিয় যায় ৰোগী প্ৰশ্নকালীন খণ্ডত বহুকেইটা প্ৰসংগ উত্থাপন শুকুৰবাৰে পুৱা 9 বজাৰ পৰা আৰম্ভ হয় অসম বিধানসভাৰ কাম-কাজ কংগ্ৰেছী বিধায়ক আব্দুল বাতিন খণ্ডকাৰে কৰা প্ৰশ্নৰ উত্তৰ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এইটো কথা মোক আৰু কুৱেশ্যনত আহিলে কম গুণগত মানদণ্ডৰ কাৰণে আমি এতিয়া অহা 6, 7, 8 3 দিন স্বাস্থ্য সেৱা উৎসৱ আয়োজন কৰিছো মন্ত্ৰীয়ে উত্তৰ দি থকাৰ মাজতেই বিধায়ক অখিল গগৈৰ প্ৰশ্ন আন্তঃগাঁথনি যদি ভাল তেন্তে উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ কিয় যায় ৰোগী আমাৰ অসমৰ এজন মানুহৰ চকুৰ অসুখ হ'লে আমি লগে লগে নেপাললৈ দৌৰিব লাগে তাৰপিছত যেতিয়া ভৰি ভাগে আমি পাটনালৈ দৌৰ মাৰিব লাগে তাৰপিছত কেঞ্চাৰ হ'লে লগে লগে আমি আপোনাৰ কুৱেশ্যনটো কৰক এতিয়া আপুনি কি জানিব বিচাৰে মানে আমাৰ গুণগত আচলতে চিকিৎসাত গুণগত যেটো সেৱা সেই সেৱাটো মানে বৃদ্ধি নোহোৱাৰ কাৰণে এই অৱস্থা হৈছে নে কি আন্তঃগাঁথনি অভাৱৰ কাৰণে কি কাৰণে আমাৰ এই অৱস্থাটো দেখা হৈ আছে থ্যাংক ইউ মন্ত্ৰীৰ উত্তৰ বাহিৰলৈ ৰোগী যোৱাৰ ক্ষেত্ৰত দুষ্ট চক্ৰ জড়িত থকাৰ সন্দেহ মই ভাবো যে অসম ৰাজ্যখনত চৰকাৰীভাৱে বা বেচৰকাৰীভাৱেও ইয়াত যিখিনি ব্যৱস্থা আছে কোনো মানুহ চকুৰ চিকিৎসাৰ কাৰণে বাহিৰলৈ যাব লগা নহয় এই বাহিৰলৈ যাব লগা হোৱা এটা চক্ৰ আছে যোনে এতিয়া তেজপুৰৰ পৰা আমাৰ মোৰ ঘৰৰ ওচৰৰ মই জানো দিনে 2-3খন বাছ অকল নেপাল যায় গুৱাহাটীৰ পৰা যায় সবৰ পৰা যায় এইটো এটা এৰেঞ্জমেণ্ট আছে যিটোৱে ব্যৱসায়টো তালৈ লৈ গৈছে গতিকে এইটো কিবা অভাৱৰ কাৰণে হোৱা নাই বিধায়ক চৰণ বড়োৰ অভিযোগ এজন চিকিৎসকৰে চলি আছে বহু চিকিৎসালয় উত্তৰত শীঘ্ৰেই ব্যৱস্থা লোৱাৰ আশ্বাস স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বিধায়ক ফণী তালুকদাৰৰ মথাউৰি আৰু বান সাহায্য সন্দৰ্ভত উত্থাপিত প্ৰশ্নত তেওঁ উল্লেখ কৰে বহু বানপীড়িতই মাত্ৰ 1 টকা বান সাহায্য পাইছে বিভাগীয় মন্ত্ৰী যোগেন মোহনে উত্তৰত এই কথা স্বীকাৰ কৰি কয় যে ইয়াৰ সংশোধনৰ ক্ষেত্ৰত দ্ৰুতভাৱে কাম চলি আছে আৰু এতিয়াও প্ৰায় 15,000 বানপীড়িতই বান সাহায্য পাবলৈ বাকী আছে মন্ত্ৰী যোগেন মোহনে উত্তৰ দি থকাৰ মাজতেই অখিল গগৈ উভতি ধৰিলে মেধিকুচি গাঁওখনে পোৱাই নাই প্লিজ মেধিকুচি গাঁও সোণাৰীৰ মানুহ কেনেকৈ জানিব মেধিকুচিৰহে গাঁওখনে হৈ গৈছে মানুহবিলাকে এতিয়ালৈকে ক্ষতি পোৱাই নাই পচালে প্লিজ আপোনাৰ কুৱেশ্যন নহয় নহয় কিন্তু গোটেই খহনীয়া গোটেই বাকী শেষ হৈ গ'ল অসমৰ দায়িত্বটো আপোনাক দিয়া নাইতো হ'ব ঠিক আছে অখিলক মথাউৰি চাবলৈ নিমন্ত্ৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ অখিল গগৈ ডাঙৰীয়া তাৰ পৰা মোক ফোন কৰিছিল মই এতিয়া তেখেতক মই অনুৰোধ জনাম তেখেত মোৰ লগত যাব নেকি মেধিকুচি মথাউৰি চাবলৈ যাব একেলগে যাওঁ দে হ'ব মথাউৰি আপুনি মথাউৰি চাব যাম মই মথাউৰি চাব ঠিকে কৈছে মথাউৰি অসমৰ দায়িত্ব দিয়ে আপুনি এইবাৰ আকৌ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমানৰ বিধায়ক হিতেন গোস্বামীৰ মুখত কবিতা চন্দ্ৰধৰ বৰুৱাৰ সমাধিৰ সুৰক্ষিত কৰাৰ দাবী যিদিনা মৰিম মই সেইদিনা বাৰু জগতৰ কিনি হানি হ'ব মৰিলো না আছো মই এই কথা কেনো পৃথিৱীৰ কিমানে জানিব মই মৰিলেও দিন গ'লে ৰাতি হ'ব জোনবেলি ওলায়ে থাকিব গছত ফুলিব ফুল বতাহ বলিব নিজ বাটে নক্ষত্ৰ হ'ব আৰু বাৰু নকওঁ মন কৰিবলগীয়া যে সচৰাচৰ দেখাৰ দৰে শুকুৰবাৰে শাসক বিৰোধীৰ তৰ্কাতৰ্কি বিশেষ দেখা পোৱা নগ'ল প্ৰশ্নোত্তৰকালৰ অন্তত বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ওপৰত শাসক আৰু প্ৰতিটো বিৰোধী দলে গাম্ভীৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায় তেওঁৰ জন্মদিনটোক ছাত্ৰ দিৱস হিচাপে পালন কৰিবলৈ লোৱা ৰাজ্য চৰকাৰৰ সিদ্ধান্তক সকলো বিৰোধী দলে আদৰণি জনায় ভিডিঅ' জাৰ্নেলিষ্ট ৰিজু আৰু ৰাজুৰ সৈতে মই জ্যোতি ভূঞা ৰিপোৰ্ট প্ৰাগ